হেল্ল' মোৰ ক্লাছ 10ৰ বন্ধু বান্ধৱীসকল, আজি আমি আলোচনা কৰিম ক্লাছ 10ৰ অধ্যায় নম্বৰ 10 বৃত্ত চাৰ্কেল, যিটো বহুত এটা সৰু চেপ্টাৰ আৰু ইয়াৰ পৰা খুবেই কম আৰু চিলেক্টিভ কুৱেশ্যন আহে, যিবোৰ অতি সহজ আৰু এইটো বাদ দিলে তোমাৰ খুবেই লছ এটা হৈ যাব, কাৰণ এইটো সৰু চেপ্টাৰ। তো সেইকাৰণে কম অংক আছে, তো সেইকেইটা পঢ়িলে সেইকেইটাৰ পৰাই বেছি আহিব। তো ব'লা আজি ভিডিঅ'খন আমি আৰম্ভ কৰোঁ। ইম্পৰ্টেণ্ট অলপ চাই থ'বা, কাৰণ এইটো আহিলে 2-3 মাৰ্কৰ। বৃত্ত চেপ্টাৰৰ আৰম্ভ কৰাৰ আগত তোমাৰ বৃত্তৰ বিষয়ে সম্পূৰ্ণকৈ ভালকৈ নলেজটো তোমাৰ ল'বই লাগিব, আৰু সেইটো নলেজ দিয়াৰ কাৰণে অনুশীলনী 10.1 দিছে, আৰু 10.1ৰ যিবিলাক কুৱেশ্যন আছে সেইবোৰৰ কুৱেশ্যন হ'ল বৃত্তৰ ওপৰত বেছ কৰি সেইটো অনুশীলনী বনোৱা হৈছে। বৃত্তৰ স্পৰ্শক কোনটোক কয়, ব্যাসাৰ্ধ কোনটোক কয়, আৰু স্পৰ্শৰ সমান্তৰাল স্পৰ্শ দুটা সংযোগ কৰিলে বেগ পোৱা, সেইবিলাকেই এই 10.1ৰ দিছে। তো 10.1টো বহুত ইম্পৰ্টেণ্ট ফৰ নলেজ আৰু এক্সামৰ কাৰণে, MCQৰ কাৰণে বহুত ইম্পৰ্টেণ্ট। তো 10.1ৰ মই ছাজেষ্ট কৰিম গোটেইকেইটা, যিমানকেইটা অংক আছে, MCQ আছে, খালী টাইম আছে, সেইবিলাক গোটেইকেইটা তুমি ভালকৈ জনা, কনচেপ্ট হোৱা বহুত ইম্পৰ্টেণ্ট, কাৰণ এইবিলাকে তোমাৰ বেছ। বৃত্তৰ বিষয়ে তুমি জনাৰ আগত এইবিলাক কথা তোমাক জানিবই লাগিব, মাষ্ট বি, কম্পালচাৰী। এইটো এক্সামৰ কাৰণে ইম্পৰ্টেণ্ট হওক নহওক, কিন্তু তোমাৰ জীৱনৰ গোটেই জীৱনেই লাগিব এইবিলাক বৃত্তৰ বিষয়ে জনা। ইয়াৰ ভিতৰত যিটো 3 নম্বৰটো কুৱেশ্যন আছে, এইবোৰ বহুত ইম্পৰ্টেণ্ট, সেইটো MCQ আহে, বহুত ইম্পৰ্টেণ্ট আছে 3 নম্বৰটো। 10.1 গোটেই ইম্পৰ্টেণ্ট, এইটো নলেজৰ ওপৰত ভিত্তি কৰি বনাইছে, আৰু এক্সামৰ পইণ্ট অফ ভিউৰ পৰা চালে 3 নম্বৰটো বহুত ইম্পৰ্টেণ্ট, MCQ আহে। আৰু কেনেকুৱা ধৰণৰ MCQ সেইবোৰ আমি দেখাম। প্ৰথমে মই আহোঁ বৰ্ড কুৱেশ্যনলৈ। বৰ্ড কুৱেশ্যনকেইটা মই কভাৰ কৰোঁ। যে প্ৰথমটো বৰ্ড কুৱেশ্যন যিটো খুবেই ইম্পৰ্টেণ্ট, সেইটো হ'ল উপপাদ্য 10.2, বহুত ইম্পৰ্টেণ্ট। যে বহিবিন্দুৰ পৰা বৃত্তলৈ টনা স্পৰ্শৰ দৈৰ্ঘ্য সমান, এইটো তোমাক প্ৰমাণ কৰিব দিব, বহুত ইম্পৰ্টেণ্ট, বহুত বাৰ আহে, সেইটো বহুত ইম্পৰ্টেণ্ট এটা কুৱেশ্যন বৃত্তৰ পৰা। তাৰপিছত উদাহৰণ 1টো চাই থ'বা, উদাহৰণ 1 ইম্পৰ্টেণ্ট আছে, আৰু মষ্ট ইম্পৰ্টেণ্ট সেইটো হ'ল উদাহৰণ 2, মষ্ট ইম্পৰ্টেণ্ট বৃত্ত চেপ্টাৰত সকলোতকৈ মষ্ট ইম্পৰ্টেণ্ট সেইটো হ'ল উদাহৰণ 2। এক্সামৰ নাজানো কিয় এক্সামিনাৰ কুৱেশ্যন কাটিলে বেছিভাগ সেইটোতে ফ'কাছ কৰে, আৰু বহুত ইম্পৰ্টেণ্ট। আৰু এতিয়া আমি আহোঁ অনুশীলনীলৈ। অনুশীলনী 10.2ৰ এই প্ৰথম তিনিটা যে দেখা পাইছে 1, 2, 3, সেই তিনিটা MCQ হিচাপত বহুত ইম্পৰ্টেণ্ট। তাৰে ভিতৰত যিটো 3 নম্বৰ আছে, সেই 3 নম্বৰটো বহুত ইম্পৰ্টেণ্ট। MCQৰ পইণ্ট অফ ভিউ MCQ বহুত ইম্পৰ্টেণ্ট 3 নম্বৰটো। এতিয়া আমি আহোঁ বৰ্ড কুৱেশ্যনলৈ। তলৰ যিবিলাকে বৰ্ড কুৱেশ্যন আছে, ইয়াত অংক কেইটা আছে, 4ৰ পৰা 13 নম্বৰলৈকে বৰ্ড কুৱেশ্যন আছে। সেইকেইটাৰ ভিতৰত 3-4টা বহুত ইম্পৰ্টেণ্ট, আৰু সেই 3-4টা পঢ়িলে তোমাৰ হৈ যাব, সেইবিলাকৰ পৰাই বেছিভাগ কুৱেশ্যন আহে। আৰু সেইকেইটা হ'ল প্ৰথমটো তোমাৰ 6 নম্বৰটো, 8 নম্বৰটো, আৰু সিফালে আছে মই দেখাই দি আছোঁ, আৰু 9 নম্বৰটো আছে। 9 নম্বৰটো বহুত ইম্পৰ্টেণ্ট, আৰু 11 নম্বৰটো বহুত ইম্পৰ্টেণ্ট হয়। আৰু 7 নম্বৰটো অলপ ইম্পৰ্টেণ্ট আছে, 7 নম্বৰটো চাই থ'ব পাৰা, কাৰণ সেনেকুৱা ধৰণৰ উদাহৰণ এটা দিছে, তো সেইটো 7 নম্বৰটো ইম্পৰ্টেণ্ট আছে। তো এইকেইটাই এই 4ৰ পৰা 13 নম্বৰলৈকে, 9টাৰ ভিতৰত এই 4টা খুবেই ইম্পৰ্টেণ্ট। যদি তুমি এক্সামত প্ৰিপেৰেশ্যন কৰাৰ কাৰণে এই 4টা প্ৰথমে তুমি শিকি ল'বা, তাৰপিছত আৰু সময় থাকিলে গোটেইকেইটা শিকি ল'বা, কাৰণ এইটো সৰু চেপ্টাৰ, এইকেইটা অংকই আছে। তো এইকেইটা অংক কভাৰ কৰিলে ইয়াৰ ভিতৰৰ পৰাই বৰ্ড কুৱেশ্যন আহিব। বৰ্ড কুৱেশ্যন আহিলে 4 নম্বৰ 5 নম্বৰ তুমি পাই গ'লা। তো এনেকুৱাকৈ পঢ়িব লাগে। এতিয়া মই দেখাম কেইটামান প্ৰিভিয়াছ ইয়াৰৰ অহা কুৱেশ্যন MCQ, যিবোৰ MCQ প্ৰিভিয়াছ ইয়াৰত আহিছে, আৰু তাৰ পৰাই তুমি এটা আইডিয়া এটা লগাব পাৰা যে কেনেকুৱা ধৰণৰ MCQ আহে, আৰু যিবোৰ প্ৰিভিয়াছ ইয়াৰত আহিছে আৰু ইম্পৰ্টেণ্ট। মই কৈ আছোঁ কেনেকুৱা ধৰণৰ, মই দেখাই আছোঁ ভিডিঅ'ত চোৱা। আৰু MCQবোৰ কিমান সহজ, এবাৰ কনচেপ্টটো ক্লিয়াৰ হ'লে দেখা। কৈছে যে এটা বৃত্তৰ দুডাল সমান্তৰাল স্পৰ্শ বিন্দু সংযোগ কৰা ৰেখাখণ্ড হৈছে কি? সেইটো কি হ'ব?
বেগ হ'ব, বৃত্তটোৰ বেগ হ'ব যে দুটা স্পৰ্শ যদি সমান্তৰাল আৰু সেই দুটা স্পৰ্শৰ বিন্দুটো যদি সংযোগ কৰি দিয়ে এইটো কি পাবা বেগ পাবা আৰু এটা MCQ এইটো দেখা যে এটা বৃত্ত কিউৰ পৰা আৰু এটা স্পৰ্শকডালৰ দৈৰ্ঘ্য 24 চেণ্টিমিটাৰ আৰু কেন্দ্ৰৰ পৰা কিউ দূৰত্বৰ 25 চেণ্টিমিটাৰ বৃত্তটোৰ ব্যাসাৰ্ধ কিমান হ'ব এইটো কিমান সহজ ইয়াত কি কৰিবা পাইথাগোৰাছৰ ফৰ্মুলা ব্যৱহাৰ কৰিবা তেতিয়া তুমি পাই যাবা কাৰণ এটা কি দিছে স্পৰ্শক দিছে মানে কিটো কি দিছে কৰ্ণ দিছে আৰু এটা কি দিছে লম্ব দিছে তো ব্যাসাৰ্ধটো ওলাই যাব আৰু এটা কোৱেশ্চন দেখা এটা হ'ল যে এটা বৃত্তৰ পৰিসীমা আৰু কালি সামগ্ৰিকভাৱে সমান হয় তেন্তে বৃত্তটোৰ ব্যাসাৰ্ধ হয় ইয়াত যেহেতু কৈছে যে কালি আৰু ব্যাসাৰ্ধ সমান তেনেহ'লে কি কৰিবা 2πr = πr স্কোয়াৰ তাৰমানে কালি আৰু সেইটো ফৰ্মুলাটো সমান কৰি দিলোঁ তেনেহ'লে ইয়াৰ পৰা r এইফালে r স্কোয়াৰ আছে এটা r কেঞ্চেল যাব আৰু পাই আছে এইটো পাই কেঞ্চেল যাব তেনেহ'লে কি থাকিব এই 2 এইটো r থাকিব সেনেকুৱাকৈ কৰি দিবা আৰু যে এটা যে সেইটো যে অনুশীলনী 10.2 ৰ পৰা যিটো 3 নম্বৰটো দিছিলোঁ সেইটো দিছে কিমান সহজ দেখা মানে ইমান MCQ ইমান সহজ আহে বৃত্তৰ পৰা তুমি জাষ্ট কনচেপ্ট কেইটা ফ'কাছ কৰা আৰু হৈ যাব তোমাৰ MCQ টেনশ্যন ল'ব নালাগে এইটো দেখাই যিটো PPSCত কোৱেশ্চন আহিছিল উদাহৰণ 2 নম্বৰটো কিমান ইম্পৰ্টেণ্ট মই কৈছোঁ নাই তো এক্সামত আহিছে PPSCৰ গতিকে বৃত্ত চেপ্টাৰটো ভয় খাব নালাগে বহুত সহজ যিমানকেইটা কৈছোঁ সেনেকৈ ফ'ল' কৰা সেইকেইটা অংক প্ৰেক্টিছ কৰা হৈ যাব টেনশ্যন ল'ব নালাগে বহুত সহজ এইটো চেপ্টাৰ নিচিনা সহজ আৰু মেথছতে নাই তো লগ পাম বেলেগ এটা ভিডিঅ'ত ভাল লাগিলে লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা আৰু কৈ যাবা কমেণ্টত আৰু পৰৱৰ্তী কোনটো টপিক কোনটো চেপ্টাৰৰ ওপৰত লাগে তো জনাই যাবা টাটা বাই বাই